এয়া হৈছে বিশ্বনাথ জিলাত অৱস্থিত 52 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে থকা ঐতিহাসিক নাগ শংকৰ দেৱালয়। লোকবিশ্বাস অনুসৰি শোণিতপুৰৰ বানৰজাই বিশ্বনাথত দ্বিতীয় কাশী স্থাপন কৰিব বিচাৰিছিল আৰু সেই উদ্দেশ্য আগত ৰাখি তেখেতে 1 কোটি শিৱলিংগ স্থাপন কৰিছিল। ভগৱান শিৱই যেতিয়া দ্বিতীয় কাশী পৰিদৰ্শন কৰিব আহি এটা শিৱলিংগ কম পাই মনৰ বেজাৰতে শুই দিছিল আৰু যি স্থানত তেখেতৰ নাভিয়ে স্পৰ্শ কৰিছিল পৰৱৰ্তী পৰ্যায়ত তাত দেৱালয় স্থাপন কৰা হয়। আন এক জনশ্ৰুতি অনুযায়ী সতী পাৰ্বতীৰ দেহটোলৈ যেতিয়া শিৱই চাৰিওফালে ঘূৰি ফুৰিছিল তেতিয়া বিষ্ণুৰ চক্ৰই সতীৰ নাভিত আঘাত কৰাত যি ঠাইত নাভিটো পৰি গৈছিল পৰৱৰ্তী পৰ্যায়ত সেই ঠাইতে মন্দিৰ ভাগি স্থাপন কৰা হয় বুলি আন এক জনশ্ৰুতি আছে। খ্ৰীষ্টীয় 4ৰ্থ শতিকাত জদায়ু বংশৰ ৰজা নাগ শংকৰ বা নাগাক্ষ ৰজাই এই মন্দিৰত নিয়মিত পূজা অৰ্চনা কৰিছিল আৰু যাৰ কাৰণে পৰৱৰ্তী পৰ্যায়ত এই মন্দিৰৰ নাম নাগ শংকৰ দেৱালয় ৰখা হয়। আহোম স্বৰ্গদেউ চুচেনফাই 1480 খ্ৰীষ্টাব্দত এই মন্দিৰৰ পুনৰ নিৰ্মাণ কৰায় আৰু ভক্তৰ কাৰণে এই মন্দিৰ মুকলি কৰি দিয়া হয়। এই মন্দিৰতে শতায়ু গৰকা বহুতো কাছ আৰু মাছ দেখিবলৈ পোৱা যায়, যিবোৰে ভক্তক মন পুলকিত কৰি তোলে। এই মন্দিৰত আহিলে আমাৰ ভক্তৰ মনোবাঞ্ছা পূৰণ হয় বুলি